পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ সম্পৰ্ক মুখ্যমন্ত্ৰীৰ এটাৰ পিছত আনটো স্পৰ্শকাতৰ অভিযোগ আৰু সেই অভিযোগৰ পিছত 10 ছেপ্টেম্বৰৰ এখন নাটক এখন সিনেমাৰ যি হৈছৈ চলি আছিল 10 ছেপ্টেম্বৰত বিস্ফোৰণ ঘটিব ৰাজ্যৰ ৰাজনীতিত আৰু সেই বিস্ফোৰণে গৌৰৱ গগৈৰ বাৰুকৈ গৌৰৱ গগৈ এই 10 ছেপ্টেম্বৰক লৈ যোৱা যি 10 ছেপ্টেম্বৰ আছিল এই 10 ছেপ্টেম্বৰত এছআইটিৰ প্ৰতিবেদনক লৈ এক প্ৰকাৰ উৎকণ্ঠিত হৈ আছিল গৌৰৱ গগৈৰ লগতে সমগ্ৰ ৰাজ্যবাসী আৰু তাৰ পিছত এছআইটিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰা হ'ল আৰু তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে যে এছআইটিৰ প্ৰতিবেদনত কেইবাটা গুৰুতৰ কথা আছে দেশৰ সাৰ্বভৌমত্বৰ প্ৰত্যাহ্বান জনোৱা কিছু কথা আছে দেশৰ সুৰক্ষা নিৰাপত্তাজনিত কিছু কথা আছে য'ত নেকি এটা বৃহৎ ষড়যন্ত্ৰ আলী তাকিৰ শেখৰ এটা বৃহৎ ষড়যন্ত্ৰ আৰু সেই ষড়যন্ত্ৰত জড়িত আছে এগৰাকী ব্ৰিটিছ নাগৰিক আৰু সেই ব্ৰিটিছ নাগৰিকগৰাকী অসমৰ এগৰাকী সাংসদৰ পত্নী ইত্যাদি নানা ধৰণৰ কথা আৰু তাৰ পিছত গৌৰৱ গগৈয়ে স্বীকাৰ কৰিলে তেওঁ পাকিস্তান ভ্ৰমণ কৰাৰ কথা নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ 10 ছেপ্টেম্বৰৰ এছআইটিৰ প্ৰতিবেদনক লৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে এয়া কোনো বুঢ়িয়াইৰ সাধু নহয় এয়া কোনো বুঢ়িয়াইৰ সাধু নহয় চৰকাৰে অতি গম্ভীৰভাৱে লৈছে এই বিষয়টো চাই চিতি সকলো পৰীক্ষা কৰি ব্যৱস্থা গ্ৰহণ কৰিব তেনেকুৱা এটা ইংগিত প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এছআইটিৰ প্ৰতিবেদন সন্দৰ্ভত আৰু তাৰ পিছতে গৌৰৱ গগৈৰ স্বীকাৰোক্তি তাৎপৰ্যপূৰ্ণ মন্তব্য যে মই এবাৰহে পাকিস্তানলৈ গৈছিলোঁ পত্নী এলিজাবেথ কোলবাৰ্ণক দুবাৰ এছআইটিয়ে জেৰা কৰাৰ কথাও প্ৰকাশ কৰিলে সাংসদগৰাকী মোৰ পৰিবাৰক এছআইটিয়ে সুধিছিল বিভিন্ন কথা এয়া গৌৰৱ গগৈৰ মন্তব্য মোৰ পৰিবাৰক এছআইটিয়ে বিভিন্ন কথা সুধিছিল ময়ো বাট চাই আছো এছআইটিৰ প্ৰতিবেদনলৈ এছআইটিৰ প্ৰতিবেদন সন্দৰ্ভত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এছআইটিয়ে কিনো কাহিনী বনালে এছআইটিয়ে কিনো পালে কি কথা পালে সেইখিনি কথা জানিবলৈ ময়ো বাট চাই আছো লগতে ক'লে যে যি সময়ত বিজেপিৰ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতা মন্ত্ৰীসকলে 15 বাৰ পাকিস্তান ভ্ৰমণলৈ যোৱাৰ কথা কৈ আহিছে গৌৰৱ গগৈ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে কোট তেওঁলোকে গম পালে যে মই 15 বাৰ পাকিস্তানলৈ গৈছিলোঁ আজিৰ পৰা 11 বছৰ পূৰ্বে মই পাকিস্তানলৈ এবাৰ যোৱাটো হয় কিন্তু 15 বাৰ বাকি 14 বাৰ কোন গ'ল পাকিস্তানলৈ নে মোৰো কৰবাত বডি ডাবল বাহিৰ কৰা হ'ল ৰাহুল গান্ধীৰ দৰে মোৰো কৰবাত বডি ডাবলৰ ব্যৱস্থা কৰা হ'ল নেকি বা মোৰ বডি ডাবল পাকিস্তানলৈ গ'ল নেকি বাকি 14 বাৰ কোন গ'ল পাকিস্তানলৈ বাকি 14 বাৰ মোৰো কোনোবা বডি ডাবল ওলাব নেকি এনে নানান প্ৰশ্ন সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ যিয়ে মোৰ নাম লৈ মোৰ পৰিচয় লৈ পাকিস্তানলৈ 14 বাৰ গৈছে সেই বডি ডাবলৰ প্ৰসংগৰ কথা উল্লেখ কৰিলে সাংসদগৰাকীয়ে ময়ো বিচাৰিছো এছআইটিৰ প্ৰতিবেদন ফাদিল হওক অতি শীঘ্ৰেই ফাদিল হওক বিটিআৰৰ নিৰ্বাচনৰ পিছত এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি প্ৰকাশ কৰিছে সেই প্ৰসংগটো গৌৰৱ গগৈয়ে কৈছে যে বিটিআৰ নিৰ্বাচন কিয় আজিয়েই ফাদিল কৰক এছআইটিৰ প্ৰতিবেদন কি কাহিনী পালে এছআইটিয়ে কিনো বনালে এছআইটিয়ে প্ৰতিবেদনত সকলো কথা ফাদিল কৰিবলৈ আকৌ এবাৰ আহ্বান জনালে সাংসদগৰাকীয়ে লগতে তেওঁ ক'লে যে লাগিলে মই নিজেই বডি ডাবলজনৰ বিৰুদ্ধে গোচৰ তৰিম এই কথাও উল্লেখ কৰিলে সাংসদগৰাকীয়ে যি সময়ত গৌৰৱ গগৈ কেইবাবাৰো পাকিস্তান ভ্ৰমণলৈ যোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে এছআইটিৰ প্ৰতিবেদনতো সেই কথা পোৱাৰ কথা এটা ইংগিত প্ৰদান কৰিছে য'ত ৱাঘা আট্টাৰী সীমান্তৰে গৌৰৱ গগৈ কেইবাবাৰো পাকিস্তানলৈ যোৱাৰ কথা কৈছে বিয়াৰ আগতেও গৈছিল বিয়াৰ পিছতো গৈছিল তেওঁ পাকিস্তানৰ এনজিঅ'ত কৰ্মৰত পত্নীক লগ কৰিবলৈ ইমানেই নহয় গৌৰৱ গগৈয়ে পাকিস্তানৰ সেনা বিষয়াৰ সৈতেও যোগাযোগত আছিল পাকিস্তানী চোৰাংচোৱা আইএছআইৰ সৈতে যোগাযোগত আছিল কাৰণ আইএছআই পুঁজিৰ দ্বাৰা পৰিচালিত এটা এনজিঅ'ত গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কোলবাৰ্ণ গগৈ কাম কৰিছিল পাকিস্তানৰ পৰা দৰমহা লৈছিল ইত্যাদি নানান অভিযোগ নানান স্পৰ্শকাতৰ অভিযোগ আৰু এই অভিযোগ সন্দৰ্ভত এছআইটিৰ যি তদন্ত মুখ্যমন্ত্ৰীৰ সেই তদন্ত ঘোষণা এছআইটিৰ য'ত দিল্লীত বাহৰ পাতি য'ত ৱাঘা আট্টাৰী সীমান্তত বাহৰ পাতি ৰজি কলিতাৰ নেতৃত্বত এছআইটি দলে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিছিল আৰু সেই তথ্য বহুখিনি বিস্ফোৰক তথ্য লাভ কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ৯৬ পৃষ্ঠা এনে নাই
96 পৃষ্ঠাত বহুখিনি গুৰুতৰ কথাও আছে এই কথা মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে গতিকে এতিয়া 10 সেপ্টেম্বৰত সকলো উৰ পৰিব বুলি কোৱা হৈছিল যদিও এই 10 সেপ্টেম্বৰৰ পিছত কিন্তু এই বিষয় এতিয়াও চলি আছে এই বিতৰ্ক এতিয়াও চলি আছে এসআইটিৰ প্ৰতিবেদনত কি আছে গুৰুতৰ কথা তাৰ বাবে কিন্তু এই মুহূৰ্তত অসমবাসী ৰাইজৰ মাজতো আকো এটা ডাঙৰ প্ৰশ্নবোধক আছে যে হসাকৈ কিবা লিংক আছে নেকি পাকিস্তানৰ গৌৰৱ গগৈ বা তেওঁৰ পত্নী এলিজাবেথ কুলবাৰ্ণ গগৈ তাৰ বাবে এতিয়া সকলোৱে অপেক্ষা কৰিছে আৰু তাৰ মাজতে দিল্লীত গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ক'লে যে হয় মই এবাৰহে গৈছিলো পাকিস্তানলৈ কিন্তু বাকি 14 বাৰ কোন গল মোৰ নাম লৈ মোৰ পৰিচয় লৈ কোন গল বাকি 14 বাৰ পাকিস্তানলৈ মোৰো কোনোবা বডি ডাবল উলাল নেকি এই প্ৰশ্ন উত্থাপন কৰিছে সাংসদ গৰাকী আমি সেই ভাষ্য আগবঢ়াইছো কেনেদৰে গৌৰৱ গগৈ পাকিস্তানলৈ এবাৰ যোৱাৰ কথা স্বীকাৰোক্তি প্ৰদান কৰিলে আৰু লগতে তেওঁৰ পত্নী এলিজাবেথক এসআইটিয়ে দুবাৰকৈ জেৰা কৰাৰ কথাও স্বীকাৰ কৰিলে শুনক মুখ্যমন্ত্ৰী মহোদয় বহায়তৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে এসআইটি ৰিপৰ্টটো গোপন কৰি ৰাখিছে গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব মই বিচাৰো যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে সেইকাৰণে এসআইটি ৰিপৰ্টটো ৰাজহুৱা কৰক কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে এসআইটি ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব এসআইটিয়ে মোৰ ওচৰত অহা নাই এসআইটি টিম মোৰ পৰিবাৰলৈ আহিছিল 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছো এসআইটি ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে কিনো কথাবোৰ পালে আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা বিজেপি দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছো মই মোৰ জনা মতে মইতো এবাৰহে গৈছো আজিৰ পৰা 11 বছৰ আগত তো 14 বাৰ কোন গল মোৰো কোনোবা বডি ডাবল ওলালে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে মোৰো কিছু বডি ডাবল ওলাইছে নেকি যি মোৰ নাম লৈ মোৰ আইডেন্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে সেইকাৰণে ময়ো বিচাৰো এসআইটিৰ ওপৰত ফাদিল হওক এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড পাছপৰ্ট সব ওলাই দিয়ক লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম মুখ্যমন্ত্ৰী মহোদয় বহায়তৰ ফ্লপ শ্ব' ৰাইজক নেদেখালে সেইকাৰণে এসআইটি ৰিপৰ্টটো গোপন কৰি ৰাখিছে গম পাইছে যে ৰাইজে ফ্লপ ৰেটিং দিব মই বিচাৰো যিয়ে নহওক ফ্লপ হ'লেও ৰাইজে চাব লাগে সেইকাৰণে এসআইটি ৰিপৰ্টটো ৰাজহুৱা কৰক কোনোবা এটা ৱেবছাইটত আপলোড কৰি দিয়ক তাৰপিছত ৰাইজে মুখ্যমন্ত্ৰীৰ একেখিনি কথা যিখিনি কথা 4 মাহৰ পৰা কৈ আছে তাতকৈ ৰাইজে নিজে এসআইটি ৰিপৰ্ট পঢ়ি নিজৰ সিদ্ধান্ত নিজে ল'ব এসআইটিয়ে মোৰ ওচৰত অহা নাই এসআইটি টিম মোৰ পৰিবাৰলৈ আহিছিল 2 দিন তেখেতক বিভিন্ন কথাবোৰ সুধিছিল আৰু সেইকাৰণে ময়ো বাট চাই আছো এসআইটি ৰিপৰ্ট পঢ়িবলৈ যে কিনো কাহিনী বনালে কিনো কথাবোৰ পালে আৰু মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কয় বা বিজেপি দলৰ নেতাসকলে কয় যে মই 15 বাৰ পাকিস্তানলৈ গৈছো মই মোৰ জনা মতে মইতো এবাৰহে গৈছো আজিৰ পৰা 11 বছৰ আগত তো 14 বাৰ কোন গল মোৰো কোনোবা বডি ডাবল ওলালে নেকি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল দেখা পালে মোৰো কিছু বডি ডাবল ওলাইছে নেকি যি মোৰ নাম লৈ মোৰ আইডেন্টিটি লৈ পাকিস্তানলৈ 14 বাৰ গৈছে সেইকাৰণে ময়ো বিচাৰো এসআইটিৰ ওপৰত ফাদিল হওক এই 14 বাৰ যোৱা মানুহজনৰ আধাৰ কাৰ্ড পাছপৰ্ট সব ওলাই দিয়ক লাগিলে মই এই বডি ডাবল ওপৰত মইহে কেছ দিম এয়া আছিল সাংসদ গৰাকীৰ ভাষ্য এয়া আছিল সাংসদ গৰাকীৰ শেহতীয়া প্ৰতিক্ৰিয়া যে হয় দুবাৰ তেওঁৰ পত্নীক জেৰা চলাইছিল বিভিন্ন প্ৰশ্ন কৰিছিল বিভিন্ন কথা সুধিছিল কিন্তু তেওঁক এবাৰলৈও এসআইটিয়ে জেৰা নকৰিলে যি গৌৰৱ গগৈৰ বিৰুদ্ধে এটাৰ পিছত আনটো গুৰুতৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে আৰু ৰহস্যজনকভাৱে এসআইটিয়ে এবাৰ হলেও গৌৰৱ গগৈক জেৰা নকৰাকৈ এসআইটিৰ প্ৰতিবেদন দাখিল কৰিলে কিন্তু তেওঁৰ পত্নী এলিজাবেথক জেৰা কৰাটো হয় গতিকে এই জেৰাৰ সময়ত কি তথ্য প্ৰমাণ পালে হিয়া এতিয়াই ৰাজহুৱা কৰিবলৈ গৌৰৱ গগৈয়ে আহ্বান জনালে কোনো ৱেবছাইটত হিয়া ৰাজহুৱা কৰিবলৈ মুখ্যমন্ত্ৰীক আকৌ এবাৰ প্ৰত্যাহ্বান জনালে গৌৰৱ গগৈয়ে আকৌ কৈছে যে মুখ্যমন্ত্ৰীৰ সেই অভিযোগ মুখ্যমন্ত্ৰীৰ সেই নাটক বা মুখ্যমন্ত্ৰীৰ সেই সিনেমা যাক নেকি সিনেমা হিচাপে গৌৰৱ গগৈয়ে ক'ব বিচাৰিছে আৰু সেই সিনেমা ইতিমধ্যে ফ্লপ শ্ব'ত পৰিণত হৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ইংগিত প্ৰদান কৰিছে যে বিটিয়া নিৰ্বাচনৰ পিছত সকলো কথা ৰাজহুৱা কৰা হ'ব কেবিনেটত উত্থাপন কৰা হ'ব বিষয়টো কেবিনেটত আলোচনা কৰি পৰৱৰ্তী সময়ত তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিব আৰু প্ৰয়োজনত এনআই লৈ এই গোচৰ হস্তান্তৰ কৰাৰ এটা ইংগিত ইতিমধ্যে প্ৰদান কৰা হৈছে মুঠৰ ওপৰত
এই সিনেমা বা এই নাটক বা মুখ্যমন্ত্ৰী কোৱাৰ দৰে এয়া কোনো বুঢ়ীয়াৰ সাধু নহয় এই বুঢ়ীয়াৰ সাধু কোন দিশে আৰু আগবাঢ়ে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব কিন্তু ৰাজ্যৰ ৰাজনীতি এতিয়াও গৰম হৈ আছে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী পাকিস্তান লিংক এই বিতৰ্কক কেন্দ্ৰ কৰি জনাই যাম এই খণ্ডত প্ৰতিটো আপডেট প্ৰতিটো খবৰ চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ডিজিটেল লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ